সো হেল্ল' ষ্টুডেণ্টছ, চ' আজি আমি ডিছকাছ কৰিম যে তোমালোকৰ যে মিনিমাম মাৰ্কছ কোনো এখন গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজত পাবৰ কাৰণে কিমান লাগে। আমি বেচিকেলি 2026 মাৰ্কছখিনি বেছি ভালকে ডিছকাছ কৰিম, ঠিক আছে। যে 2026 কাট অফ বহুত আহি গৈছে। এতিয়া তুমি ইৰেছপেক্টিভ অফ 2026 পেপাৰখন তুমি প্ৰেডিক্ট কৰি পেলাই 2027 পেপাৰখনটো আমি প্ৰেডিক্ট কৰিব নোৱাৰো। চ' জাষ্ট এজিউম কৰিব লাগিব যে 2027 যোনটো বেছ কৰি ল'ম সেইটো মই 2027 প্ৰেডিকশ্যনটো মই 2026 ৰিজাল্টখিনিৰ লগত নলওঁ, অ'কে। 2025 ইনক্লুডিং এভৰিথিং, অ'কে, ইনক্লুডিং এভৰিথিং। চ' জাষ্ট এ ৰাফ আইডিয়া আমি এটা ল'ম যে জেইচিৰ কাৰণে কিমান মাৰ্কছ লাগিব। চ' এইবাৰ কাট অফ বহুত হাই গৈছে দেই, বহুত হাই গৈছে, বহুত বেছি কাট অফো হাই গৈছে, ৰেংকো হাই গৈছে, আৰু চিট পাওঁতে বহুত দিগদাৰী হৈছে বহুত ষ্টুডেণ্টৰ। চ' বহুতখিনি বহুত কথা, অ'কে। চ' এতিয়া জেইচিৰ কাৰণে তোমালোকে যদি 200+ যদি 200 নালাগে, 170ৰ পৰা 200ৰ ভিতৰত থাকে, চ' আৰামছে তোমালোকে জেইচিৰ ক'ৰ ব্ৰাঞ্চ পাই যাবা এইবাৰ এক্সপেক্টেড এইটো, অ'কে। 2026 পেপাৰখন দেখা পায়। এতিয়া যদি আকৌ 2027 যে 2024 নিচিনা পেপাৰ আহি যায় তেতিয়া আকৌ, অ'কে। চ' তেতিয়া আকৌ ডিফাৰেণ্ট হৈ যাব, তেতিয়া 200+ লাগিব, অ'কে। চ' সেইকাৰণে মই কৈছো যে 200+ ৰাখা, কাৰণ এতিয়া বহুত টাইম আছে। 200+ ৰাখিলে এইখিনি মাৰ্কছ স্ক'ৰ কৰিব, মানে CW 200+ স্ক'ৰ কৰিব ইমান টান নহয়, ঠিক আছে। লাষ্ট 2026 পেপাৰখন বহুত ডিফিকাল্ট আছিলে, আনএক্সপেক্টেড আহিছিল, তথাপি সেইখন পেপাৰত 150ৰ পৰা 170 স্ক'ৰ কৰা ইমান টাফ নাছিলে, অ'কে। কাৰণ প্ৰত্যেকটা ছাবজেক্টৰ পৰা কেমিষ্ট্ৰিটো ইজি আহিছে, ফিজিক্স অকণমান হাৰ্ড আহিছে, বহুতখিনি হাৰ্ড আছে। মানে হাৰ্ড মানে কি, প্ৰিভিয়াছ ইয়াৰ ট্ৰেণ্ডৰ মতে মিলা নাই বস্তুখিনি, অ'কে। JEE মেইনছ লেভেলৰ কুৱেশ্যনছ আহি গৈছে তাতে, অলপ কনচেপচুৱেল বেছড আহি গৈছে। আৰু যোনটো আমাৰ ক্ৰাইটেৰিয়া আছে যে 40 কুৱেশ্যনছৰ হিচাপত ইমানখিনি টাইম মেনেজমেণ্টটো, ইমান হাৰ্ড কুৱেশ্যনছ কাটাৰ সেইটোত একো হেৰি নাই, মানে কি বুলি কওঁ, একো মানে কথা নাই এইটো, অ'কে। এতিয়া JEE তোমালোকৰ 25 কুৱেশ্যনছ, 20 নে 25 কুৱেশ্যনছ আছিলে, মই পাহৰিলো এতিয়া। 25 কুৱেশ্যনছ থাকে। চ' ইয়াতো 3 আৱাৰ্ছ থাকে, ইয়াতো 3 আৱাৰ্ছ থাকে। চ' এইটো লেভেল ইয়াতে ফ'ল' কৰিলে নহ'ব নহয়, হয় নাই। চ' এতিয়া তোমালোকৰ যে JEE লেভেলৰ যদি ইয়াতে কুৱেশ্যনছ কাটি দিয়ে, চ' অবভিয়াছলি ডিফিকাল্টি আহিবই। চ' সেইকাৰণে মই কৈছো কেমিষ্ট্ৰিত ভালকে ফ'কাছ কৰা। কেমিষ্ট্ৰি কেতিয়াও ধোকা নিদিয়ে, সঁচা কথা কৈছো, কেমিষ্ট্ৰি কেতিয়াও ধোকা নিদিয়ে। চ' বাকী মেথছ আৰু ফিজিক্সে আৰামছে ধোকা দি দিব পাৰে এক্সামত যায়, কিন্তু কেমিষ্ট্ৰি কেতিয়াও ধোকা নিদিয়ে। চ' কেমিষ্ট্ৰি একদম ষ্ট্ৰং কৰি লোৱা, ঠিক আছে। চ' যদি কেমিষ্ট্ৰি বেয়াও পোৱা, কেমিষ্ট্ৰি একদম মাষ্ট আৰু, ঠিক আছে। আৰু যোনকেইটা মোৰ ক্ৰেছ কৰ্চৰ লেকচাৰ আছে সেইকেইটা চাই গ'লেও মোৰ দেন চাফিচিয়েণ্ট, অ'কে। চ' এতিয়া ক্ৰেছ কৰ্চৰ লেকচাৰ 1 কেইটা চাবৰ কাৰণে টাইম হোৱা নাই, ইন ডেপ্থ চিলেবাছ তোমালোকে চাব পাৰা। ত' এতিয়া আমি কি কৈছো, 170ৰ পৰা 200ৰ ভিতৰত তোমালোকৰ আৰামছে 500ৰ আণ্ডাৰত ৰেংক আহিব, 500ও নহয়, 400ৰ আণ্ডাৰত ৰেংক আহিব এজ পাৰ দ্য 2026, অ'কে। চ' এজ পাৰ দ্য 2026ৰ কাৰণে বহুত কমিব, ঠিক আছে। চ' যদি পেপাৰ তোমালোকৰ 2026ৰ মতে আহে, চ' তোমালোকৰ আৰামছে 300, 400, 300 ভিতৰত ৰেংক থাকি যাব যদি পেপাৰ আহে। যেতিয়া 2000 তোমাৰ যদি হেৰিৰ ভিতৰত 2025ৰ পেপাৰৰ নিচিনা পেপাৰ আহে, এনে নৰ্মেল পেটাৰ্ণ যদি CW ফ'ল' কৰে, তেতিয়া কিমান আহিব, আণ্ডাৰ 500 ৰেংকৰ ভিতৰত, অ'কে। চ' এজ পাৰ দ্য 2026 and 2025, 24 and everything, অ'কে। চ' এইটো পেটাৰ্ণ ফ'ল' কৰে। চ' তোমালোকৰ জেইচিৰ কাৰণে ইমান মাৰ্কছ লাগিব, আৰু তোমালোকৰ এনি গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে চ' 90+ যদি মাৰ্কছ আছিলে, 90+ যদি মাৰ্কছ আছিলে, চ' তোমালোকে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ এখন পাই যাবা আৰামছে, অ'কে। ত' তোমালোকৰ যদি এইবাৰ এইটো 2026ৰ মতে, ত' তোমালোকৰ যদি এনে নৰ্মেলি যদি 110ৰ আশে পাশেও মাৰ্কছ থাকে, চ' তোমালোকে গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ আৰামছে পাই যাবা বাকীখন। কিন্তু যোনটো মেইন কম্পিটিশ্যন হয় ইয়াতে, সেইটো AC আৰু জেইচিৰ মাজতে হয়, ঠিক আছে। চ' চবকে জেইচিয়ে লাগে ষ্টাৰ্টিঙত, কিন্তু লাষ্টত যায় কি ক'ম আৰু, ৱৰ্ডটো আহিছে বুজি লোৱা কি ক'ব বিচাৰিছো। চ' এতিয়া চোৱা, এতিয়া তোমালোকে যোনকেইটা ষ্টুডেণ্ট চোৱা, মোৰ তাত বহুত ষ্টুডেণ্টছ আছিলে, এইখিনি অকণমান পাৰ্চনেল কথা কৈ আছো, যে মোৰ তাত বহুত ষ্টুডেণ্টছ আছিলে, ঠিক আছে। চ' ফাৰ্ষ্ট কথা, ক্ৰাইটেৰিয়াৰ ওপৰতো সিহঁতৰ একদম এক্সামৰ আগমুহূৰ্তলৈ ডাউট চলি আছিল, ঠিক আছে। চ' সেইকেইটা ষ্টুডেণ্ট চিলেক্ট নহয়, ডাইৰেক্ট কথা 5000, 4000 কিবা ৰেংক আহিছে। আৰু যোনকেইটা ষ্টুডেণ্টৰ মাৰ্কছ কিমান লাগিব, কিমান ৰেংকত কিমান মই কোনখন কলেজ পাম, ঠিক আছে। চ' সেইবোৰ ষ্টুডেণ্ট যিমানকেইটা ষ্টুডেণ্টে সেইটোৰ ওপৰত লাগি থাকে, সেইকেইটা চিলেকশ্যন নহয়। জেইচিটো তুমি বাদেই দিয়া, সিহঁতৰ চিলেকশ্যন নহয়। আৰু যোনকেইটা ষ্টুডেণ্টক মই কেতিয়াও কমেণ্ট দেখাই নাছিলো, সিহঁতৰ কমেণ্ট মই কেতিয়াও দেখা নাছিলো, যেতিয়া চিলেকশ্যন হৈছে সিদিনাখনে মই কমেণ্ট দেখা পাইছো যে দাদা I got selected, okay, in AC, instrumentation engineering, electrical engineering. মই সেইকাৰণে কৈছো যে তোমালোকে এই মাৰ্কছ কিমান লাগিব,
ৰেংক কিমান আহিব সেইখিনি এতিয়াৰ পৰা ভাববৰ কাৰণে টাইম হোৱা নাই ঠিক আছে বহুত টাইম আছে এক্সামৰ পিছত তোমালোকে ভাববা ওকে সো এতিয়া তোমালোকৰ মিনিমাম জাস্ট এটা কথা কৈছো ট্ৰাষ্ট কৰা যিখিনি কথা কৈছো সেইখিনি পুৰা ট্ৰাষ্ট কৰা 200 প্লাস টাৰ্গেট ৰাখা বাকি পাহৰি যোৱা ওকে মোক 200 প্লাস লাগে মোক যিমানে ৰেংক নাও ওকে মই আৰামছে 200 প্লাসত তোমালোকে এসি জেসি সব ব্ৰাঞ্চ পাই যাবা এক্সেপ্ট এই কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিং ওকে সো কম্পিউটাৰ সায়েন্সৰ কাৰণে যদি তোমালোকক লাগে সো এক্সপেক্ট কৰি থৈ দিয়া 200 240 ৰ ভিতৰত 240 to 250 ৰ ভিতৰত as per the recent trend not 2026 trend okay so হেতু ট্ৰেন্ডৰ মতে তোমালোকৰ যদি 220 ৰ ভিতৰতো আহিছে সো তোমালোকে সিএসসি আৰামছে পাই যাবা এসি জেসি সো সেই কাৰণে মই কৈছো 200 প্লাস টাৰ্গেট ৰাখা আৰু যদি সিএসসি লাগে 240 250 টাৰ্গেট ৰাখা কাম খতম তাতে এসি জেসি সিএসসি লাগে 240 250 মোৰ এটা মার্কস মোৰ গোল হেতু হ'ব লাগে আৰু যদি তোমালোকক যে কোৰ ব্ৰাঞ্চ লাগে মোক ওকে 200 প্লাস মোক টাৰ্গেট লাগে নিয়াৰলি 200 to 210 ৰ ভিতৰত আহিলে মই সেফ ওকে সো সেইখিনি টাৰ্গেট ৰাখা অকল তাৰপিছত এতিয়া আৰু ৰেংক কিমান ৰেংকত কিমান কি কৰিব লাগে সেইখিনি এতিয়া ভাবিবৰ কাৰণে টাইম হোৱা নাই ঠিক আছে সো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কাৰণে মই আগতে ভিডিও বনাই থৈ দিছো সো তোমালোকে হেতু চাবা ইয়াৰ আগৰ ভিডিওটো আৰু তাৰে আগৰ ভিডিওটো চাব পাৰা ওকে সো ৱেভি কাৰ্ভ মেথডটো নহয় ঠিক আছে সো এইখিনি আছিল আজিৰ কাৰণে গাইডেন্সৰ ভিডিও সো আৰু এটা মই কি কথা কওঁ যে তোমালোকক যদি সিডব্লিউ স্পেসিফিক কিবা লাগে সিডব্লিউ স্পেসিফিক তোমালোকক যদি ধৰা লেকচাৰছ লাগা হল ঠিক আছে সো লেকচাৰছ লাগিলে সো তোমালোকে 359 रुपीसত পাৰ মান্থ তোমালোকৰ মেম্বাৰশিপ এটা আছে সো তাতে মই ক্র্যাশ কোর্স কৰাই আছো ক্র্যাশ কোর্স নহয় ফুল ইন ডেপথ সিলেবাস আমি কৰাই আছো ঠিক আছে সো জাস্ট মই কমপ্লেক্স নাম্বাৰৰ কোৱেশ্চন প্ৰেক্টিস সেশনটো কৰি পেলাই ইয়াতে মই তোমালোকৰ কাৰণে ভিডিও বনাই আছো এতিয়া বৰ্তমান এই ভিডিও সো 359 रुपीसত তোমালোকে তাতে পাবা গোটেইখিনি পাই যাবা আৰু তোমালোকে তাতে WhatsApp গ্ৰুপৰ লিংক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ সো আৰু মোৰ পাৰ্সোনাল গাইডেন্সও তোমালোকে পাই যাবা তাতে আৰামছে বহুত গিটা ষ্টুডেন্ট জয়েন হৈছে এতিয়ালে তো তোমালোকে জয়েন হ'ব পাৰা ঠিক আছে তো কিয় জয়েন হ'বা যে ছাৰটো নতুন হয় কি নতুন নহয় গোপা মই লাষ্ট ইয়াৰ সিডব্লিউ 2026 ত ৰেংক বহুতখিনি ভাল ভাল ৰিজাল্ট আহিছে সো ৰিজনটো হেতুৱে দিব পাৰো স্যাৰ এনে সুধিব পাৰা ন যে আপোনাৰ লেকচাৰ সাফিসিয়েন্ট হৈ জানো ওকে সো অবভিয়াসলি সাফিসিয়েন্ট হয় কাৰণ 50 ৰেংক কি বুলি কয় ৰেংক 95 আৰু ইদিনাখনে আৰু এটা কমেন্ট কৰিছে 101 এইকেইটা ষ্টুডেন্টে গুগল ফৰ্ম ফিল আপ কৰি পেলাই সিহঁতে নিজে কৈছে যে আমি মাৰ্কশিট সাকসেস সব সাবমিট কৰিছে ইয়াতে আৰু সিহঁতৰ মেছেজ গিটা যদি তোমালোক লাগে ইউটিউবৰ পোষ্টত থৈ দি তোমালোকে আৰামছে পাই যাবা সিহঁতে কি মেছেজ দিছে মোক ওকে তাতে সো এইখিনি 50 95 100 আৰু তো বহুত আছে সো এইখিনি সাফিসিয়েন্ট হৈ যাব সো তোমালোকৰ সো এইখিনি মোৰ ৰিজনস আছে যে সাফিসিয়েন্ট হয় না সো তোমালোকে এইখিনি দেখা পাই গম পাব লাগে তো ঠিক আছে সো ইয়াৰ কাৰণে থ্যাংক ইউ okay so bye bye good night take care sweet dreams and all the very best